নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ বামুনী মৈদামৰ বিজিত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড এগৰাকী মহিলাক দাড়ি ঘুপিয়াই হত্যা এজন যুৱকৰ নিশা সুৰাপান কৰি আহি হত্যা কৰে মহিলাগৰাকীক সাহাব মণ্ডল নামৰ অভিযুক্তটো কাঠ মিস্ত্ৰী হিচাপে কৰ্মৰত গলেজা বিবি নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে হত্যাকাণ্ডৰ কাৰণ এতিয়া পোহৰলৈ অহা নাই এয়া পৰকীয়া প্ৰেম নে আন কিবা হুৰাৰ ৰাগিত মাতাল হৈ আছিল হত্যাকাৰী সাহাব মণ্ডল নিশা দাড়ি ঘুপিয়াই হত্যা কৰে গলেজা বিবি নামৰ এইগৰাকী মহিলাক গলেজা বেগম নামৰ এইগৰাকী মহিলাক নিশংসভাৱে হত্যা কৰে এই ঘটনা কেন্দ্ৰ কৰি বামুনী মৈদামৰ বিজিত তীব্ৰ চাঞ্চল্য অব্যাহত আছে সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো দীপাংকৰ হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত কিবা তথ্য জানিব পৰা হৈছে হত্যাকাৰী সন্দৰ্ভত আৰু কি তথ্য লাভ কৰা হৈছে জয়ন্ত দুটি সন্তানৰ মাতৃক বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ দি আহিছিলে সাহাবুদ্দিন মণ্ডল নামৰ এই অভিযুক্তটোৱে শেহতীয়াকৈ তথ্য এই পোহৰলৈ আহিছে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু ডাঙৰ কথা যে প্ৰায় কেইবা ঘণ্টা সময় উকলি গৈছে হত্যাকাণ্ড আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হত্যাকাৰী অৰ্থাৎ অভিযুক্তটোক আৰু নিশা উৰাৰ ৰাগিত মাতাল হোৱাৰ এটা তথ্য আহিছে পোহৰলৈ আৰু প্ৰতিদিনেই সম্পৰ্কীয় এগৰাকী মহিলাক নিশা সুৰাপান কৰি আহি বিয়াৰ প্ৰস্তাৱ দিয়াৰ নিচিনা তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে গতিকে এটা পৰকীয়াৰ এটা এংগল এই মুহূৰ্তত আৰক্ষীয়ে বিচাৰি পাইছে যিটো তথ্য এই মুহূৰ্তত আমি ইনভেষ্টিগেটৰ দৰ্শকসকলক জনাইছো আৰু অতি নিখংসভাৱে হত্যা কৰাৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে দাৰে ডিঙিত হপিয়াই হত্যা কৰা হৈছে মহিলাগৰাকীক আৰু মহিলাগৰাকী গালেজা বিবি বুলি জানিব পাৰিছো পৰিচয় এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু মৃতদেহ চমজি আৰক্ষীয়ে মহানগৰ আৰক্ষীয়ে এই মুহূৰ্তত মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচৰ মৰ্গলৈ প্ৰেৰণ কৰিছে কিন্তু কম যে পৰকীয়াৰ এংগেলটো আহিছে এই মুহূৰ্তত আৰু দুটি সন্তানৰ মাতৃ বুলি জানিব পৰা গৈছে গালেজা বিবি যিগৰাকীৰ মৃত মহিলাৰ দুটি সন্তান আছে স্বামী আছে তাৰ পিছতো পৰ যুৱকৰে সম্পৰ্ক থকাৰ তথ্য বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ দি অহাৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে গতিকে আৰক্ষীয়ে সঠিক অনুসন্ধান আৰম্ভ কৰিছে মৃতদেহ চমজি লৈছে আৰু ভাড়াতীয়াকৈ থকা বামুনী মৈদামৰ বিজি ৱাৰ্ডত এই ঘটনাটো সংঘটিত হৈছে ভাড়াতীয়া কোঠাৰ ভিতৰত আৰু অভিযুক্ত হত্যাকাৰী এই মুহূৰ্তত পলাতক জয়ন্ত ধন্যবাদ দীপাংকৰ কাইলৈ বিলাসীপাৰাত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ বাবে জিলা প্ৰশাসনে সাজু কৰিছে শ বুলডোজাৰ উচ্ছেদস্থলীত হাজাৰ হাজাৰ আৰক্ষী জোৱানৰ উপস্থিতিৰে দেখিবলৈ পোৱা হৈছে যুদ্ধংদেহী পৰিৱেশ কাইলৈ চিৰাকুটা চৰুৱা বাখৰা আৰু সন্তোষপুৰত উচ্ছেদ চলোৱাব প্ৰশাসনে ইতিমধ্যে উচ্ছেদিত পৰিয়ালে নিজৰ নিজৰ ঘৰ ভাঙি বেলেগ স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে তাপবিদ্যুৎ প্ৰকল্পৰ বাবে চৰকাৰে ৩৫০০ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ ফলত উচ্ছেদ কৰিব প্ৰশাসনে উল্লেখযোগ্য যে উচ্ছেদিত অঞ্চলটিৰ তিলাপাৰাৰ সন্তোষপুৰত ২০১৮ চনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছিল সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ আৱাসিক বিদ্যালয় উচ্ছেদিত ৩৫০০ বিঘা মাটিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আৱাসিক বিদ্যালয়খন যাতে তাপবিদ্যুৎ প্ৰকল্পৰ অধীনত দিয়া নহয় তাৰ বাবে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰি আহিছে ২০১৮ চনত তিলাপাৰা সন্তোষপুৰ গাঁৱত আৱাসিক বিদ্যালয়ৰ নামত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ কাৰণে আৱাসিক বিদ্যালয়ৰ নামত ইয়াতে উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু তাত আৱাসিক বিদ্যালয় ৩০ কোটি টকা ব্যয়বহুলভাৱে ব্যয় কৰি পেলাই চৰকাৰী আঁচনি পইচা ব্যয় কৰি তাত আৱাসিক বিদ্যালয় স্থাপন কৰিছিলে সেই বিদ্যালয় নিশ্চয়কৈ এতিয়া ভাঙি দিয়া হ'ব সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ হিতৰ কাৰণে আৱাসিক বিদ্যালয়খন স্থাপন কৰা হৈছিলে আৰু প্ৰায় ৩০ কোটি টকা ইয়াতে খৰচ কৰা হৈছিলে চৰকাৰী আঁচনিৰ পইচা সেই বিদ্যালয়খন কিয় ভাঙি দিয়া হ'ব এতিয়া সেই বিদ্যালয়খন কিয় চৰকাৰী আঁচনিৰ পইচা এনেকে কিয় অপচয় কৰা হ'ব ৩০ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে বিদ্যালয়খন স্থাপন কৰিছিল এই অঞ্চলৰ সংখ্যালঘু মানুহৰ শৈক্ষিক উত্তৰণৰ বাবে ইয়া আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এটা বৃহৎ পদক্ষেপ আৰু সেই পদক্ষেপক ধূলিসাৎ কৰাৰ দিশে আগবাঢ়িছে এইখন চৰকাৰে ইফালে গোৱালপাৰাতো পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান সাজু হৈছে গোৱালপাৰা প্ৰশাসন সাজু হৈছে বন বিভাগ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত বাস কৰা সহস্ৰাধিক পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হ'ব
10 জুলাইত কৃষ্ণাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন বিভাগে বিদ্যাপাৰা বাটাবাৰী অঞ্চলত ইতিমধ্যে জাননী জাৰি কৰি 10 জুলাইৰ পূৰ্বে বনাঞ্চলত ভূমি খালী কৰাৰ নিৰ্দেশ দিছে। এতিয়ালৈকে প্ৰায় 40% পৰিয়ালে নিজৰ ঘৰ নিজে ভাঙি আচবাবসমূহ লৈ গৈছে, সেই স্থান ত্যাগ কৰিছে। উচ্ছেদৰ বাবে সম্পূৰ্ণ সাজু হৈছে বন বিভাগ। এতিয়াৰে পৰা আৰক্ষী আৰু বন বিভাগে উচ্ছেদ চলিবলগীয়া অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। নিতৌ অঞ্চলটোত টহল দিছে বনকৰ্মী আৰু আৰক্ষীৰ জোৱানে। পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে খোদ জিলা বন বিষয়াই। যিকোনো মূল্যৰ বিনিময়ত এই উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰিছে বন বিষয়াগৰাকীয়ে। উচ্ছেদৰ সময়ত বন বিভাগৰ প্ৰায় 1000 জোৱান 3 শতাধিক আৰক্ষী উপস্থিত থাকিব বুলি জানিব পৰা হৈছে। অঞ্চলটোত শান্তি শৃংখলা অটুট ৰাখিবলৈও প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। 10 তাৰিখলৈকে মানুহক টাইম দিয়া হৈছে। 10 তাৰিখ পিছত ইমিডিয়েটলি এভিকশ্যন টেকআপ হ'ব। আমাৰ এতিয়া আপুনি চাব পাৰে ফ'ৰ্চবিলাকো এতিয়া অলৰেডি আছে, আমাৰ এতিয়া আহিছে। তো এতিয়া মানুহক আমি এইটো মানে কৈ আছোঁ মানে যিমান সোনকালে মানে 10 তাৰিখলৈকে উইল নট ডিষ্টাৰ্ব, 10 তাৰিখ দেওৰ টাইম আছে ভলেণ্টাৰলি যাবৰ কাৰণে। তাৰপিছত ইমিডিয়েটলি এভিকশ্যন হৈ যাব। বহুতখিনি মানুহ নিজে গৈ আছে, অলমষ্ট 40% নিজে 40% ওলাইছে। আমি এইটো কাৰণে অলপ মানে আজিও মানে এভৰি ডে আমি মাইকিং আমি কৰি আছোঁ, বিকজ ভলেণ্টাৰলি আপোনাৰ বস্তুবিলাক হৈ গ'লে ভালে হ'ব। 10 তাৰিখ পিছত কিন্তু দেৰ উইল বি ন' টাইম। গোৱালপাৰাত চলিব পুনৰ উচ্ছেদ অভিযান। হাছিলা বিলৰ পিছত এইবাৰ দেখিবলৈ পোৱা গৈছে কৃষ্ণাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। আৰু ইতিমধ্যে বন বিভাগ তথা গোৱালপাৰা জিলা প্ৰশাসনে জাননী জাৰি কৰিছে আৰু অহা 10 জুলাইৰ ভিতৰত ইয়াতে পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা যিসকল লোকে অবৈধভাৱে বসবাস কৰি থকা লোকসকল, তেখেতসকলক এই ঠাই এৰি যাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াতে যি বন বিভাগৰ বেটেলিয়ান আছে বা আৰক্ষী প্ৰশাসন আছে, সকলো সষ্টম হৈ উঠা দেখিবলৈ পোৱা গৈছে। সকলোৱে ফুট পেট্ৰলিং কৰিছে, কাৰণ কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে ইতিমধ্যে ইয়াতে বসবাস কৰা লোকসকলে যেতিয়া জাননী লাভ কৰিছে তাৰ পিছৰে পৰা এনেধৰণে নিজৰ আচবাবসমূহ, ঘৰ দুৱাৰসমূহ নিজে ভাঙি এইসমূহ আচবাব ইয়াৰ পৰা অন্য স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু অধিকাংশ লোকে কিন্তু নিজৰ যি বাসগৃহসমূহ নিজে ভাঙা পৰিলক্ষিত হৈছে, নিজে ভাঙি পেলাই ইয়াৰ পৰা তেওঁলোকে গুচি গৈছে। আৰু যিহেতু 10 তাৰিখৰ ভিতৰত এইসকল লোকক ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন, বন বিভাগ বা বন বিভাগৰ কেইবাটাও বেটেলিয়ান ইয়াতে নিয়োগ কৰা হৈছে। ফুট পেট্ৰলিং কৰা দেখিবলৈ পোৱা গৈছে। নিতৌ আৰক্ষী প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে, ফৰেষ্ট বিভাগে, বন বিভাগে এই ইয়াতে যে ফুট পেট্ৰলিং সেয়া কৰি গৈছে। আচলতে শান্তি শৃংখলা যাতে অটুট থাকে অঞ্চলটোত, কোনো ধৰণৰ যাতে হিংসাত্মক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন, বন বিভাগ অথবা গোৱালপাৰা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ইতিমধ্যে যিসকল লোকে জাননী লাভ কৰিছে সেইসকল লোকে কিন্তু এতিয়া এই স্থানত যিসমূহ ঘৰ বাসগৃহ আছিল সেইসমূহ ঘৰ বাসগৃহসমূহ কিন্তু ভাঙি অন্য স্থানলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। গাড়ীয়ে গাড়ী এই অঞ্চলৰ পৰা লোকসকল ইয়াৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে। আৰু যিহেতু 10 জুলাই শেষ সময়সীমা বান্ধি দিছে গোৱালপাৰা জিলা প্ৰশাসনে, আৰু 10 জুলাইৰ ভিতৰত এইসকল লোকে এই স্থান ত্যাগ কৰিব লাগিব। আৰু যদিহে 10 তাৰিখৰ ভিতৰত সেইসকল লোকে এই স্থান ত্যাগ নকৰে তেতিয়া চৰকাৰী বুলডোজাৰ এইটো অঞ্চলত চলিব। আৰু এই বিদ্যাপাৰা বেতবাৰী যিটো অঞ্চল আছে আচলতে পাইকান সংৰক্ষিত বনাঞ্চল, মই ইতিমধ্যে উল্লেখ কৰিছোঁ 500ৰো অধিক বিঘা ভূমি ইয়াতে বেদখলমুক্ত কৰা হ'ব বা উচ্ছেদ অভিযান চলিব, য'ত 1080টা পৰিয়াল ইয়াতে বসবাস কৰি আছিলে। কিন্তু চৰকাৰৰ যি প্ৰশাসনৰ যি জাননী, সেই জাননী লাভ কৰাৰ পিছতে কিন্তু স্বতঃস্ফূৰ্তভাৱে ইয়াতে বসবাস কৰা লোকসকলে নিজে নিজে তেখেতসকলৰ ঘৰ দুৱাৰসমূহ ভাঙি যিসমূহ আচবাব আছে সেই আচবাবসমূহ কিন্তু ইয়াৰ পৰা আঁতৰি নিয়া পৰিলক্ষিত হৈছে। বিলাসীপাৰা আৰু গোৱালপাৰাৰ উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। আমাৰ পাইকান ফৰেষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে 10 তাৰিখে এক উচ্ছেদ অভিযান চলিব। 8 তাৰিখে চাপৰত আমাৰ যি পাৱাৰ প্লেণ্ট হ'ব সেই উদ্দেশ্যে 8 তাৰিখে আমাৰ চাপৰত উচ্ছেদ অভিযান আৰম্ভ হ'ব। কিন্তু চাপৰত উচ্ছেদ কৰাৰ আগতেই প্ৰায়বিলাক ৰাইজ আঁতৰি গৈছে।
আৰু যিসকল লোকক তাত মেডিপট্টাৰ মাটি আছিলে বা চৰকাৰৰ আবল্টিত মাটি আছিলে তেওঁলোকক চৰকাৰী আইন অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে যিসকল দখলদাৰ নহয় যাৰ নিজৰ মাটি আছে কিন্তু পাইকানখন যেহেতু ফৰেষ্ট 10 তাৰিখে হ'ব তাত এতিয়ালৈকে বহুত মানুহ আঁতৰি যোৱা নাই গতিকে মই ভাবো যে 10 তাৰিখে হয়তো আমি উচ্ছেদ কৰিবলগীয়া হ'ব পাৰে কিন্তু আমি বিচাৰো যে উচ্ছেদ কৰাৰ আগতে যাতে ৰাইজ নিজে নিজে আঁতৰি যায় আৰু শান্তিপূৰ্ণভাৱে যাতে উচ্ছেদ অভিযান সমাপ্ত হয় ইফালে ঢিঙৰ বিভিন্ন অঞ্চলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ঢিং ৰাজচক্ৰৰ অন্তৰ্গত ডুমডুমিয়াৰ বালিসত্ৰ ৰাজক গাঁৱৰ 179 নম্বৰ দাগৰ চৰকাৰী ভূমি আৰু আলি টাঙনি মৌজাৰ বালিকটীয়া কিছামতৰ 285 নম্বৰ চৰকাৰী দাগৰ আলিবাটত চলিব প্ৰশাসনৰ বুলডোজাৰ অবৈধভাৱে একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰি খেতি বাতি কৰি নিৰ্মাণ কৰা ঘৰত শীঘ্ৰেই চলিব জিলা প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বান্ধি দিয়া হৈছে সময়সীমা 7 দিনৰ ভিতৰত চৰকাৰী ভূমি খালী নকৰিলে জিলা প্ৰশাসনে চলাব চৰকাৰী ভূমিত উচ্ছেদ অভিযান এটো বালিসত্ৰ বুলি কয় বালিসত্ৰ বালিসত্ৰ যেটো ৰিজাৰ্ভটো কোনটো এইটো ৰিজাৰ্ভটো এইটো ইয়াত কিমান মানুহ আছে ধৰক আপোনাৰ 50-60 ঘৰ মান হ'ব সব মিলাই মিলি এটা যেহেতু এফেকশন হ'ব বুলি খবৰ এটা আহিছে মানুহবিলাক কিছুমান মানুহ নিজে নিজে গুচি গৈছে নেকি নাই যোৱা এতিয়ালৈকে যোৱা নাই এতিয়ালৈকে আছে কিছুমানে মাটি লৈছে আৰু কিছুমান ল'ব পৰা নাই ইয়াতেই আছে ঢেকিয়াজুলিৰ আৰটিআই কৰ্মী দিলীপ নাথক গ্ৰেপ্তাৰ পশ্চিমবংগৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাথক সাংবাদিকক আক্ৰমণ কৰিবলৈ উচতনি দিছিল দিলীপ নাথে পাঁচনৈ নৈত অবৈধ শিল বালি খননৰ বাতৰি সংগ্ৰহ কৰিছিল সাংবাদিকক আক্ৰমণ কৰা কপিল নাথক জেললৈ প্ৰেৰণ আৰটিআই কৰ্মী দিলীপ নাথৰ পুত্ৰ কপিল নাথ আজি গোসাইগাঁও আদালতত হাজিৰ কৰোৱা হ'ব দিলীপ নাথক আদালতত হাজিৰ কৰাৰ পাছতে শোণিতপুৰ আৰক্ষীয়ে জিম্মাত ল'ব আৰটিআই কৰ্মী দিলীপ নাথক ঢেকিয়াজুলিৰ আৰটিআই কৰ্মী দিলীপ নাথক গ্ৰেপ্তাৰ কৰা হৈছে পশ্চিমবংগৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাথক সাংবাদিকক আক্ৰমণ কৰিবলৈ উচতনি দিয়াৰ অভিযোগ দিলীপ নাথৰ বিৰুদ্ধে পাঁচনৈ নৈত অবৈধ শিল বালি খননৰ বাতৰি সংগ্ৰহ কৰিছিল সাংবাদিকক আক্ৰমণ কৰা কপিল নাথক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে আৰু আৰটিআই কৰ্মী দিলীপ নাথৰ পুত্ৰ হৈছে কপিল নাথ আজি গোসাইগাঁও আদালতত হাজিৰ কৰোৱা হ'ব দিলীপ নাথক আদালতত হাজিৰ কৰাৰ পিছতে শোণিতপুৰ আৰক্ষীয়ে জিম্মাত ল'ব দিলীপ নাথক হাজোৰ 1 নম্বৰ ভেলকৰ হস্তাৰ ঘাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হস্তাৰ ঘাটৰ পুঠিমাৰী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো নৈৰ পাৰত এজন খেতিয়কে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহ উদ্ধাৰ হোৱা মৃত যুৱকজনৰ আনুমানিক বয়স 35 বছৰ মৃতদেহৰ পিন্ধনত কোলা ৰঙৰ জিন্স পেণ্ট আৰু কোলা ৰঙৰ টি-শাৰ্ট ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এই পৰ্যন্ত জানিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয় আজি কুকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়া সম্প্ৰচাৰ ভোট দিম ওদালগুৰিৰ পিছত আমি তামুলপুৰলৈ গৈছিলো তামুলপুৰৰ ৰাইজেও কৈছে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে আমি বিজেপিক ভোট দিম যোৱা পৰহি দিনা মই বাক্সা জালাহলৈকে গৈছিলো হাজাৰ হাজাৰ কাৰ্যকৰ্তা একত্ৰিত হৈ আমাক কৈছিলে যে দাদা 5টা সিটত ইলেকশ্যন খেলক বাক্সাত আমি 5টাতে আপোনালোকক জিকাই দিম আৰু আজি কোকৰাঝাৰত 12টা সমষ্টিৰ ভিতৰতে আজি উৎসাহ উদ্দীপনা আমি নিজে দেখা পাইছো 9 তাৰিখে মই আকৌ চিৰাঙলৈকে আহিম আৰু চিৰাঙৰ কাৰ্যকৰ্তাসকলকো সুধিম যে আমি নিৰ্বাচন খেলিম আপোনালোকে কষ্ট কৰিবনে নাই মোৰ বিশ্বাস এই 5খন জিলাতে আজি বিজেপিৰ কাৰ্যকৰ্তাসকল নিজে প্ৰস্তুত হৈছে যে আমি ইলেকশ্যন খেলিম আমি ইলেকশ্যন জিকিম এয়া হল মোৰ প্ৰথম
ভ্ৰমণ ইয়াৰ পিছত 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিলৈ যাম আৰু আপোনালোকক তাতো মই একেলগে লগ পাম যাব লাগিবনে নাই যাব লাগিবনে নাই 21 তাৰিখৰ পৰা আমি দিনে দুটাকৈ MCLA সমষ্টিলৈ যাম যাতে বড়োলেণ্ডৰ ৰাইজে আমাক ক'ব পাৰে যে ছাৰ দাদা মামা আমি ইলেকশ্যন হাৰিবৰ কাৰণে নেখেলো আমি ইলেকশ্যন জিকিবৰ কাৰণে খেলিম আৰু যি কেইটা সমষ্টিতে আমাৰ কাৰ্যকৰ্তাসকলে মোক ক'ব যে আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম তাতে আমি ইলেকশ্যন খেলিম মই আজি আপোনালোকক কথা দিছো হ'বনে নাই আমি জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে খেলিম জিকিবৰ কাৰণে খেলিম নে হাৰিবৰ কাৰণে খেলিম একদম আমাৰ উদ্দেশ্য আমি জিকিবৰ কাৰণে খেলিম দিল্লীত বিজেপি দিছপুৰ বিজেপি আৰু কোকৰাঝাৰতো যদি আমি বিজেপি জিকিব পাৰো আমি অসমখনক BTCক আমি বহু দূৰ আগুৱাই লৈ যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি কাৰো বিৰুদ্ধে নহয় কোনোবাই কৈছে আপোনালোক UPPLৰ বিৰুদ্ধে নেকি নহয় আপোনালোক BPFৰ বিৰুদ্ধে নেকি নহয় নতুন পাৰ্টি হৈছে তেওঁলোকৰ বিৰুদ্ধে নেকি নহয় বোলে কংগ্ৰেছৰ বিৰুদ্ধে নেকি কংগ্ৰেছ এতিয়া আছে ক'তনো কংগ্ৰেছ পাকিস্তানতে আছে ভাৰতত আছে জানো কংগ্ৰেছ ক'ত আছে পাকিস্তানত আছে বাংলাদেশত আছে কংগ্ৰেছ ভাৰতত নাই কংগ্ৰেছৰ সভাপতি আহি কি কয় যে আমাৰ দিনত মুখ্যমন্ত্ৰী BTCত নাহিছিলে BTC ভাগে আছিলে কোকৰাঝাৰত আছিলে আৰু আমি দিছপুৰত আছিলো আৰু আমিও নাহো তেওঁলোকো নাযায় মই আপোনালোকক ক'ব খোজো যে মই অসমৰ মুখ্যমন্ত্ৰী কোকৰাঝাৰৰ ৰাইজেও মোক ভোট দিছে বাক্সা তামুলপুৰ ওদালগুৰি ৰাইজেও ভোট দিছে BTCলৈ মুখ্যমন্ত্ৰী আহিব লাগে নে নালাগে আৰু আমি বিচাৰো বড়োলেণ্ডৰ বিধায়কেও গৈ দিছপুৰ দখল কৰক আমাৰ কোনো আপত্তি নাই কিন্তু আমি এনেকুৱা ৰাস্তা নকৰো যে BTCত বহি তোমালোকে খাই থাকা দিছপুৰত আমি খাম তোমালোকেও আমাৰ ফালে নাচাবা আমিও তোমাৰ ফালে নাচাও এইটো ৰাজনীতি আমি বিশ্বাস নকৰো আমাৰ কথা হ'ল BTCটো নাখাবা দিছপুৰতো নাখাবা খালি BTC ৰাইজে আঁচনি লাভ পাব লাগিব অসমৰ ৰাইজে আঁচনি লাভ পাব লাগিব আজি সেইকাৰণে আপোনালোকে দেখিছে চৰকাৰী চাকৰিত দুৰ্নীতি নাই আঁচনিত দুৰ্নীতি নাই আজি আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিছো পৰিশ্ৰম কৰিছো দিনে ৰাতিয়ে ৰাইজৰ লগত থিয় হৈ ৰাইজৰ বাবে কাম কৰিবৰ বাবে আমি কষ্ট কৰিছো উদ্দেশ্য এটাই যাতে BTRত শান্তি হয় BTRত প্ৰগতি হয় BTRত উন্নতি হয় আৰু আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হয় শ্ৰদ্ধাৰ ৰাইজ যোৱা 4.5 বছৰ আমি চৰকাৰ চলোৱা নাই আমি আপোনালোকৰ সৈতে লগ লাগি অসমৰ বিকাশৰ বাবে কাম কৰিছো শান্তিৰ বাবে কাম কৰিছো কংগ্ৰেছৰ দিনত আজি BTCত কি নহৈছিলে গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষ কিন্তু বিজেপিৰ দিনত একো নাই কাৰণ বিজেপিয়ে সকলো জাতিক সম অধিকাৰ দিছে বিজেপিয়ে সকলোকে লগত লৈ কাম কৰিছে আৰু বিজেপিয়ে BTCৰ উন্নয়নৰ বাবে কাম কৰিছে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ প্ৰথমবাৰৰ বাবে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন ইয়াত যিসকল বুথ সভাপতি আহিছে মই তেওঁলোকক অনুৰোধ কৰিম আপোনালোকে অকণমান থিয় হৈ দিয়ক মোৰ কাৰণে আমাৰ সকলো বুথ সভাপতি সভানেত্ৰী
অকণমান থিয় হৈ দিয়ক বঢ়িয়া এতিয়া আপোনালোকে মোৰ কথা শুনক প্ৰতিটো বুথতে আমাৰ যদি সুন্দৰ কাৰ্যকৰ্তা নাথাকে আমি ইলেকশ্যনত জিকিব নোৱাৰো সেইকাৰণে প্ৰতিজন বুথ সভাপতিয়ে 21 জনীয়া এটা কাৰ্যকৰ্তা লিষ্ট এখন নিৰ্মাণ কৰিব ফোন নম্বৰ দিব নাম দিব আৰু সেই তালিকাখন মই যেতিয়া আপোনালোকৰ সমষ্টিত আহিম মোৰ হাতত আপোনালোকে তুলি দিব তাৰ পিছত এই কাৰ্যকৰ্তাসকলক লৈ আমি বুথৰ সংগঠন আগবঢ়াই লৈ যাম পাৰিম নে নোৱাৰিম লিষ্ট ৰেডি থাকিব 21 জনৰ লিষ্ট ৰেডি কৰিব লাগিব পাৰিব নে নোৱাৰিব ঠিক আছে এতিয়া বহক আপোনালোকে আমি বিহালী শিক্ষক সমাজৰ প্ৰতিবাদ বিহালী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বিহালীত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ সাব্যস্ত কৰে প্ৰতিবাদ শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ৰ সুইচাইড নোটত বিহালী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাস লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসৰ নাম উল্লেখ আছিল বিহালীত শিক্ষা বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি স্বগৃহত চৰমপন্থা বাছি লোৱা বুলি উল্লেখ কৰিছিল প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ে অভিযোগ মতে দীৰ্ঘদিনৰে পৰা বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ক বিহালী শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়ক লৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই আহিছিল তদুপৰি শিক্ষা বিষয়া মিলন দাসে শিক্ষয়িত্ৰীগৰাকীৰ জুন মাহৰ দৰমহা পৰ্যন্ত বন্ধ ৰাখিছিল ঘটনা সন্দৰ্ভত ব্ৰজেন দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে তুষাৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ আত্মহত্যাৰ প্ৰসংগত এতিয়া বিতৰ্কত হাঙুৰ খাই পৰিছে শিক্ষকৰ পৰা আৰম্ভ কৰি শিক্ষা বিষয়ালৈ আজি প্ৰতিবাদ হৈছে শেহতীয়া আৰু কি খবৰ আছে আমি তুষাৰ হাজৰিকাৰ সৈতে সংযুক্ত হম বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰিছে বিহালী শিক্ষক সমাজে ন্যায় বিচাৰি এই মহিলাগৰাকীৰ এই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে এই অভিযোগত এজনক গ্ৰেপ্তাৰ কৰা হৈছে শিক্ষা বিষয়া মিলন দাসক অৱশ্যে এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই জুন মাহৰ দৰমহা পৰ্যন্ত বন্ধ ৰখা হৈছিল অকথ্য মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল বিদ্যালয়খনৰ একাংশ বিষয়ক কেন্দ্ৰ কৰি চূড়ান্ত ৰূপত ককৰ্থনা কৰা হৈছিল প্ৰধান শিক্ষয়িত্ৰীগৰাকীক আৰু অৱশেষত চূড়ান্ত পথ বাছি লোৱাৰ পূৰ্বে সুইচাইড নোটত এইসমূহ নাম তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে কি কাৰণত তেওঁ জীৱনৰ চৰম সিদ্ধান্ত ল'বলগীয়া হ'ল এতিয়া ন্যায় বিচাৰি শিক্ষক সমাজে সাব্যস্ত কৰিছে প্ৰতিবাদ বৰ্তমান প্ৰতিবাদস্থলীৰ পৰা আমাৰ সাংবাদিক তুষাৰ হাজৰিকা আছে পোনপটীয়া সম্প্ৰচাৰত তুষাৰ কি কয় শিক্ষক সমাজে হয় জয়ন্ত আচলতে যি প্ৰতিবাদ সেই প্ৰতিবাদ অব্যাহত আছে বিহালীত আৰু আজি যি দিনটোত দেখিবলৈ পোৱা গৈছে যে শিক্ষক সমাজ ওলাই আহিছে বিহালীৰ আৰু যি মায়া দেৱী উপাধ্যায়ৰ যি ঘটনা কালি দিনটোত সংঘটিত হৈছিল তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিহালীৰ যি সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি এই দৃশ্য পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছোঁ বিহালীৰ পৰা আৰু বিহালী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত শিক্ষক সমাজ বিহালী শিক্ষক সমাজ একত্ৰিত হৈ সাব্যস্ত কৰিছে আৰু গুৱাহাটীৰ পৰা আনিব লাগিব আৰু গুৱাহাটীৰ পৰা আনিবলৈ হ'লে আপোনালোকক 3 মাহ সময় লাগিব গতিকে আপোনালোকৰ এই মাহৰ আমি বিচাৰিছোঁ মিলন দাসৰ নিচিনা কলংকিত এজন বিষয়া ছাছপেনশ্যন হ'ব লাগে আৰু তেখেতে উপযুক্ত শাস্তি তেখেতৰ শাস্তি এনেকুৱা হ'ব লাগে এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে যাতে তেখেতৰ এটা উদাহৰণ হিচাপে শিক্ষা বিভাগত থাকি যায় আৰু পৰৱৰ্তী পৰ্যায়ত যাতে আমাৰ নিচিনা শিক্ষকে তেখেতৰ নিচিনা মানসিক হাৰাশাস্তি ভোগ কৰিব নালাগে আপুনি অভিযোগ আনিছে যে কিবা ৰাজআতিথ্য দিয়া হৈছে তেখেতক ইতিমধ্যে ৰাজআতিথ্য দিয়া হৈছে বুলি আমি অভিযোগ কৰিছোঁ কিয়নো তেখেতে 2019 চনত জলা শিক্ষাখণ্ডত
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰজনীকান্ত দাস আৰু কাননিক বিষয়া মহম্মদ নাথদেৱৰ যি মৃত্যু হৈছিল সেই মৃত্যুত তেখেত জগৰীয়া বুলি ইতিমধ্যে গোটেই অসম জ্ঞাত আৰু যোৱাকালি আমাৰ নাগপুৰত যি ঘটনা ঘটিল ঠিক কৰিব লাগিছিলে সেইটো কিন্তু কৰা হোৱা নাই তেওঁ এজন মানে ৰাজ আতিথ্য তেওঁ দিয়া হৈছে এইটো আমি সহজভাৱে আমি ল'ব পৰা নাই তেওঁক আমি লজ্জিত হৈছো এগৰাকী শিক্ষয়িত্ৰীক এগৰাকী নিৰীহ শিক্ষয়িত্ৰীক নিৰ্মমভাৱে তেখেতে হত্যা কৰিছে হত্যাৰ অভিযোগত তেখেতক উপযুক্ত শাস্তি দিয়াটো আমি বিচাৰিছো এই শাস্তি এটা দাবী কৰিছো দৃষ্টান্তমূলক হওক যাতে উদাহৰণ হওক তেখেতক আৰু ক'তো কেতিয়াও নিলম্বিত মাত্ৰ হৈ নহয় তেখেতক মানে বৰখাস্ত কৰিবলৈ চেষ্টা কৰে তাকে আমি দাবী কৰিছো আচলতে ইয়াত সমজিলা আয়ুক্তৰ সেই জেগাত গৈ পেলাই সেই জেগাত গৈ পেলাই একে ব্যৱহাৰ কৰে আৰু লগত শিক্ষক সমাজৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আছে সেই অভিযোগ মতে পূৰ্বতে যি ঠাইত তেখেতে চাকৰি কৰি আছিল সেই ঠাইতো এগৰাকী বিষয়াই এখেতৰ দুৰ্ব্যৱহাৰৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে আত্মহননৰ নিচিনা ব্যৱস্থা তেখেতে গঢ়ি লৈছিলে এতিয়াও মায়াদেৱীয়ে একেটা পন্থাকে ল'বলৈ বিচাৰিছে ল'লে আমি অতি দুখ প্ৰকাশ কৰিছোঁ তেখেত মজলীয়া স্কুল শিক্ষক সন্থাৰ অন্তৰ্গত গোহাইৰাম MV স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিলে আজিৰ পৰা আমাৰ সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ মহাৰাজা জয়ন্তী অনুষ্ঠান আৰম্ভ হ'ব লাগে কিন্তু এই দুখৰ সময়ত আমি মহাৰাজা জয়ন্তীৰ কোনো শিক্ষকে পালন কৰিব পৰা নাইকিয়া আমি প্ৰশাসনক এটা কথাই দাবী কৰোঁ যে এনেধৰণৰ বিষয়াক অন্তত শিক্ষা ব্যৱস্থাত তেখেতসকলক জড়িত নকৰিব এনেধৰণৰ শিক্ষা বিষয়াৰ কাৰণে শিক্ষা ব্যৱস্থাটো তললৈ গৈ আছে আমি প্ৰশাসনক এটা কথা কওঁ আপোনালোকে শিক্ষা ব্যৱস্থা ধ্বংসৰ কাৰণ শিক্ষকসকলক চিহ্নিত কৰে কিন্তু এনেধৰণৰ শিক্ষা ব্যৱস্থাৰ ধ্বংসৰ কাৰণ কিন্তু শিক্ষা বিষয়াসকলে যে কৰি আহিছে এই কথাটো আপোনালোকে মানি ল'বলৈ নিবিচাৰে আমি আপোনালোকক এটা অনুৰোধ কৰোঁ যে এনেধৰণৰ শিক্ষা বিষয়াক আমাৰ শিক্ষকৰ মুৰব্বী নকৰিব খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰিছিলে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে কিন্তু আমি দেখিছোঁ যে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়বিলাকে শিক্ষকসকলক কেৱল শোষণহে কৰে এই শোষণৰ কাৰণে শিক্ষকসকলে ঠিকমতে বিদ্যালয়ত পাঠদান কৰিব নোৱাৰে আৰু তাক যদি আমি তাৰ প্ৰতিবাদ কৰোঁ তেতিয়াহ'লে ব্যক্তিগতভাৱে সেই শিক্ষকসকলৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা গ্ৰহণ কৰে আজি ভাল পাইছোঁ হয় আচলতে দেখিবলৈ পোৱা গৈছে এনেধৰণে এতিয়া প্ৰতিবাদ অব্যাহত আছে আৰু আমি আমাৰ অভিযোগখিনি আপুনি শুনক শুনি পেলাই ব্যৱস্থা গ্ৰহণ কৰিলে আমি ভাল পাম নিশ্চয়কৈ আপোনাক মই বেছি সময় নলওঁ শিক্ষকসকলক এটা আহ্বান জনাইছোঁ যে সমগ্ৰ শিক্ষক সমাজ সমাজৰ ঐক্য সভাপতি হিচাপে এই মায়াদেৱীৰ ঘটনা সংঘটিত হৈছে আৰু আমাৰ বিহালীতো আমাৰ উপাধ্যায় বাইদেউ ইতিমধ্যে আত্মহনন কৰিছে গতিকে তেখেতৰ মানে যি তেখেতৰ যিটো মানসিক নিৰ্যাতন এই নিৰ্যাতনৰ বলি হৈ আজি তেওঁ আত্মহননৰ নিচিনা এটা পথ বাছি ল'লে গতিকে আমি বিচাৰোঁ তেখেতৰ নিচিনা শিক্ষা বিষয়ে যাতে পুনৰ আমাৰ বিহালীত আহি যোগদান নকৰে আৰু ইয়াৰ পৰা তেখেতক মানে চাকৰিৰ পৰা তেখেতক কিবা কঠোৰ মানে চাচপেঞ্চন কৰিব লাগে প্ৰতিবাদ কৰিছে হয় তুষাৰ ধন্যবাদ গুৱাহাটীৰ গণেশগুৰিত নিশা আৰক্ষীৰ অভিযান অনৈতিক কাৰ্যত জড়িত থকা 18জনক গ্ৰেপ্তাৰ কৰা হৈছে 6 পুৰুষ 6 মহিলা লগতে 6 তৃতীয় লিংগৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত চলিছিল অভিযান দৈনিক গণেশগুৰিত অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আছিল একাংশ মহিলা লগতে তৃতীয় লিংগৰ লোক 6জনক দিছপুৰ থানাত ৰখাৰ পৰিৱৰ্তে মহিলাসহ তৃতীয় লিংগৰ লোকক ৰখা হৈছে পাণবজাৰ থানাত উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি নিশা হলেই গণেশগুৰি পদপথত এইসকল মহিলা আৰু তৃতীয় লিংগৰ লোকে অনৈতিক কাৰ্যকলাপত লিপ্ত হয় বিভিন্নজনক টাৰ্গেট কৰি লয় মহানগৰীৰ ৰাজপথত
ডিফুৰ মাঞ্জা পথত ভয়ংকৰ পথ দুৰ্ঘটনা বলেৰো আৰু অটো ভেনৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত কম বেছি পৰিমাণে 5 জন লোক আহত হৈছে সিসিটিভিত বন্দী দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য এই দুৰ্ঘটনাত বলেৰো বাহনৰ লগতে অটো ভেনৰ বিস্তৰ ক্ষতি সাধন হয় এটা দৃশ্য আমি দেখুৱাইছো এখন তীব্ৰবেগী অটো ভেন সমুখৰ পৰা আহি আছে এখন বলেৰো লগতে আন এখন বাহন অটো ভেনখনৰ খুন্দাত বিধ্বস্ত হৈ পৰে বলেৰো ভানখন ইয়াৰ দেখুৱাইছো আমি দৃশ্য ইয়াৰ ডিফুৰ মাঞ্জা পথত সংঘটিত হোৱা এটা দুৰ্ঘটনা সিসি কেমেৰাত বন্দী হোৱা এটা চাঞ্চল্যকৰ দুৰ্ঘটনাৰ দৃশ্য এখন টেম্পোৰ খুন্দাত উফৰি গৈছে এখন বলেৰো চাওক বলেৰোখন কেনেদৰে সম্পূৰ্ণৰূপে উফৰি গৈছে দুৰ্ঘটনাত কম বেছি পৰিমাণে 5 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে দুৰ্ঘটনাত বলেৰো বাহনখনৰ লগতে অটো ভেনখনৰো কিছু ক্ষতি হৈছে কিন্তু এখন অটো ভেনৰ খুন্দাত এখন বলেৰো এখন শক্তিশালী বাহন বুলি কোৱা হয় বলেৰোক এই বলেৰো বাহনখন এক প্ৰকাৰ তছনছ হৈ পৰিছে এই ক্ষতিগ্ৰস্ত অটো ভেনখন এই অটো ভেনখন পানী কঢ়িয়াই নিয়া এই অটো ভেনখনে সমুখৰ পৰা আহি থকা বলেৰোখনত তীব্ৰ জোৰে খুন্দা মাৰিছিল আৰু তাৰ পিছত চাওক কেনেদৰে বলেৰোখন ছিন্ন ভিন্ন হৈ পৰিল শূন্য বিচ্ছিন্ন হৈ পৰিল অটো ভেনৰ খুন্দাত এতিয়াও সন্ধান নাই মছজিদত গাহৰি দলিওৱাত দুৰ্বৃত্তৰ দেওবাৰে 6 মাইল মছজিদত উদ্ধাৰ হৈছিল গাহৰি মাংসৰ বেগ স্কুটিত আহি দুৰ্বৃত্তই পেলাই থৈ গৈছিল মাংসৰ বেগটো গাহৰি মাংসৰ পেকেটত আছিল যুৱতীৰ নাম ফোন নম্বৰ ফকৰুদ্দিন আলী আহমেদ পথৰ মছজিদত ঘটিছিল এই কাণ্ড সিসিটিভিত বন্দী হৈছিল দুষ্কাৰ্য সংঘটিত কৰা যুৱকৰ গতিবিধি দিছপুৰ থানাত অভিযোগ দাখিল পুৰণা বস্তি মছজিদ কমিটিৰ কিন্তু এতিয়াও দুৰ্বৃত্তৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই সিসি কেমেৰাত আহি বাইকেৰে আহি গাহৰিৰ মাংসৰ টোপোলা এৰি থৈ গৈছিল য'ত আছিল এগৰাকী যুৱতীৰ নাম যুৱতীৰ ফোন নম্বৰ কিন্তু দুৰ্বৃত্তৰ এতিয়াও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে নিষিদ্ধ মাংসক লৈ ৰাজ্যত তোলপাৰ লাগি আছে হদিয়াৰ পৰা ধুবুৰীলৈ চৌদিশে নিষিদ্ধ মাংসক লৈ উত্তেজনা তাৰ মাজতে গুৱাহাটীৰ মাজমজিয়াত কোনো দুৰ্বৃত্তই মছজিদত পেলাই থৈ গ'ল গাহৰি মাংসৰ টোপোলা নিষিদ্ধ মাংসক লৈ হৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিষিদ্ধ মাংসক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে ধুবুৰীত বিশেষভাৱে মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট কঠোৰ হৈছিল ধুবুৰীত একাংশ দুৰ্বৃত্তই ধাৰাবাহিক ৰূপত এই কাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত উজনি নামনি সৰ্বত্ৰে নিষিদ্ধ মাংসৰ উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল ধুবুৰীত এনে দুৰ্বৃত্তক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বুট এট ছাইটৰ নিৰ্দেশনা তাকে লৈ কিছু বিতৰ্ক আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নিষিদ্ধ মাংসৰে উত্তেজনা সৃষ্টি কৰা এনে অসংখ্য দুৰ্বৃত্তক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এই উত্তেজনা চলি থকাৰ মাজতে গুৱাহাটী মহানগৰীত এইবাৰ এক বিপৰীত কাণ্ড সংঘটিত হ'ল এইবাৰ মছজিদত ওলাল গাহৰি মাংসৰ টোপোলা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত দীপাংকৰ শেহতীয়াকৈ আৰু কি তথ্য লাভ কৰা হৈছে শনিবাৰে নিশা 10 বাজিছিল আৰু প্ৰায় 10 মান বজাত এটা স্কুটিত অহা দুৰ্বৃত্তই নিৰ্বিঘ্নে মছজিদক লক্ষ্য কৰি দলিয়াই গৈছিল গাহৰিৰ মাংস আৰু এই গোটেই ঘটনাটোক লৈ গুৱাহাটীৰ মাজমজিয়াত এই মুহূৰ্ততো প্ৰতিক্ৰিয়া অব্যাহত আছে মোৰ লগত সিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন আছে অঞ্জনে দেখুৱাব এই যিটো সিসিটিভি কেমেৰা আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই কেমেৰাটোতে বন্দী হৈছিল এই সমগ্ৰ দৃশ্য আৰু এই দৃশ্যত আমি কম কিছু যদি পিছুৱাই যাওঁ তেতিয়াহ'লে মছজিদৰ কেম্পাছৰ ভিতৰত এই স্থানতে আহি পৰিছিল সেই মাংসৰ পেকেটটো আৰু সেই মাংসৰ পেকেটৰ ভিতৰতে এখন বগা কাগজত এগৰাকী যুৱতীৰ নাম যুৱতীগৰাকীৰ ফোন নম্বৰ তাত সন্নিৱিষ্ট হৈ আছিল এই মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে সেই যুৱতীগৰাকীক অধিক সোধা পোছা চলাইছে ক'ৰ পৰা কিদৰে সেই যুৱতীগৰাকীৰ সম্পৰ্ক সেই মাংস অথবা মছজিদটোৰ সৈতে জড়িত হৈ পৰিল এই ধৰণৰ বিষয়ক লৈ বৰ্তমান আৰক্ষীয়ে প্ৰশ্নবান কৰিছে মই বাহিৰলৈ আহিম বাহিৰত মই দেখুৱাম পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলী আহমেদ পথৰ মছজিদটোৰ ঠিক দাঁতিতে লাগি আছিল এই পথছোৱা আৰু এই পথটোৰে নিৰ্বিঘ্নে স্কুটিত সেই দুৰ্বৃত্ত আহিছিল আহি এই পথছোৱাৰে তেওঁ প্ৰৱেশ কৰি বাহিৰৰ পৰাই স্কুটিত চলাই থকাৰ মুহূৰ্ততে সেই পেকেটটো ভিতৰ পিনে দলিয়াই স্কুটিখন এই স্থানতে ঘূৰাই পুনৰ স্কুটিখন এই স্থানেৰে ওলাই গৈছিল আৰু বতাহত মিলি গৈছিল সেই দুৰ্বৃত্ত ইয়াত মন্দিৰ পৰিচালনা কৰা কেছো মই ইমামক মই এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ আৰু মছজিদৰ
পঢ়াশালৰ পৰা প্ৰতিক্ৰিয়া এই মুহূৰ্তত মই ল'বলৈ চেষ্টা কৰিম দাদা আপোনাক এটা মিনিট বিচাৰিছোঁ ব্যস্ত হৈ আছে আপুনি মই দেখুৱাইছোঁ এই মুহূৰ্তত মন্ত্ৰীৰ সৈতে এগৰাকী জড়িত হৈ থকা এগৰাকী ব্যক্তিক মই এই মুহূৰ্তত পাইছোঁ গোটেই ঘটনাটো নিন্দাজনক গোটেই ঘটনাটো গৰিহণাযোগ্য পুনৰ কৈছোঁ যি সময়ত ৰাজ্যৰ আন আন মন্দিৰ উপাসনাথলীসমূহত নিষিদ্ধ মাংসৰ উদ্ধাৰৰ ঘটনাক লৈ এক প্ৰকাৰ ৰাজ্য চলি আছে আৰু তেনে মুহূৰ্ততে এইবাৰ গাহৰিৰ মাংস মছজিদত পেলোৱা হৈছে খুব দুৰ্ভাগ্যজনক গোটেই ঘটনাটো নিন্দনীয় কথা আৰু কেনেকুৱা দৰে আপোনালোকে গোটেই ঘটনাটো বিচাৰ কৰিছে কি ভাবিছে বিচাৰ কি আৰু দুৰ্বৃত্ত যিটো ভাবিছে আমাৰ দিলবিলাক পবিত্ৰ হৈ থাকিলে কোনো একো কৰিব নোৱাৰে পেলাইছে ধুই দিছোঁ বছ ইমানে আৰু বা প্ৰশাসনৰ মানুহক জনাইছোঁ জনাব লাগে তেওঁলোক আহিছে বস্তুবিলাক উঠাই লৈ গৈছে সেইমতে ইনকুৱাৰী কৰিছে যিবিলাক ফুটেজ পাইছে চিচিৰ বা কিবা লিখিত পাইছে সেইবিলাকৰ মতে তেওঁলোকে কৰি আছে আমাৰ এইবিলাক আৰু বহুত দিলত আমাৰ এইবিলাক হেৰি নাই দুৰ্বৃত্ত দুদিন হৈ গ'ল এই মুহূৰ্ততো আৰক্ষী ধৰি লওক ধৰিব পৰা নাই কি আহ্বান জনাব আৰক্ষীক ধৰিব লাগে আৰু দুৰ্বৃত্তক ধৰি উচিত শাস্তি দিব লাগে দ্বিতীয় আৰু কোনোবাই যদি ভাবি আছে এইবিলাক কৰিম বুলি সেই তেওঁলোকো জানো বন্ধ হৈ যায় এইবিলাক মানে সেইটোৱে আৰু আমাৰ আহ্বান আৰু বেলেগ একো নাই ধন্যবাদ জনাইছোঁ ব্যস্ত হৈ আছিল আপুনি অলপ অসুবিধা দিলোঁ কিন্তু কম যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে মন্দিৰ অথবা মছজিদ যিদৰে মাংস ৰাখি এক প্ৰকাৰ গোটেই ঘটনাটো সাম্প্ৰদায়িক ৰহণ সনাৰ বাবে দুৰ্বৃত্তই যিদৰে এটা প্ৰচেষ্টা চলাই আছে এই গোটেই ঘটনা মুখিমূৰ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্বৃত্তক সকিয়নি প্ৰদান কৰিছে গতিকে শেহতীয়াকৈ শনিবাৰৰ নিশাৰ ঘটনাৰ পিছত কিন্তু পুনৰ ক'ব বিচাৰিছোঁ যে দিছপুৰ আৰক্ষীয়ে অভিযান চলাই থাকিলেও কিন্তু এই মুহূৰ্তলৈকে দুৰ্বৃত্তক কৰায়ত্ব কৰিব নোৱাৰা ডাঙৰ প্ৰশ্ন বা ৰহস্যৰ কথাও এই মুহূৰ্তত বিভিন্নজনে সমালোচনা কৰিছে দীপাংকৰ কলিয়াবৰৰ হাটবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় দুখনকৈ বাহন পদপথ অতিক্ৰম কৰি দোকান মহতিয়াই লৈ যায় বাহন দুখনে এখন চাৰিচকীয়া বাহনক পাছফালৰ পৰা মহতিয়াই নিয়ে এখন ট্ৰাকে সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুইখন বাহনৰ চালক আৰু আৰোহী কথম্পি ৰক্ষা পৰে পদপথৰ কেইবাজনো ব্যৱসায়ী দুৰ্ঘটনাত ক্ষতি সাধন হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী এখন এফালে টাৰ্ণিং লৈ পেলাই সোমাবলৈ লওঁতে ট্ৰাকখন পিছত আহি আছিল গতিকে ট্ৰাকখনেও ভবা নাই যে গাড়ীখন এইফালে ৰাইট টাৰ্ণ হ'ব গতিকে ট্ৰাকখনে ভাবিলে কি ছাইড হ'বলৈ ৰখাই দিব বুলি কিন্তু ৰখাই নিদিয়াকৈ এফালে সোমাবলৈ যাওঁতে বেকত মানে গাড়ীখন বচাবলৈ গৈ পেলাই দোকানখনত ভাঙিলে এইখন যাদৱ শইকীয়াৰ দোকান আৰু এই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বোধন কৰিছে এখন সংবাদমেল পোনপটীয়া সম্প্ৰচাৰ আৰু তিনিখন নদীকে অপাৰেশ্যনেল ইনলেণ্ড ৱাটাৰৱে হিচাপে নেশ্যনেল ৱাটাৰৱে হিচাপে তেখেতসকলে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু ইয়াৰ পৰিৱৰ্তে যোৱা 11 বছৰত 5খনৰ পৰা 106খন নদী নেশ্যনেল ৱাটাৰৱেজ এক্ট 2016ৰ জৰিয়তে আৰু 106খন সংযোজন কৰি পেলাই 111খন ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল আৰু এই স্বীকৃতি প্ৰদান কৰাৰ পাছত যেহেতুকে এই ৰাষ্ট্ৰীয় জলপথসমূহৰ আন্তঃগাঁথনি ব্যৱস্থা নাছিল জেটি টাৰ্মিনেল মাল্টিমডেল লজিষ্টিক টাৰ্মিনেল ইত্যাদি আৰু ৰিভাৰ ক্ৰুজ টাৰ্মিনেল ইত্যাদি কোনো ব্যৱস্থা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে এই জলপথক অগ্ৰাধিকাৰ দিয়াৰ বাবে যোৱা 10 বছৰ ভিতৰতে 111খন ৰাষ্ট্ৰীয় জলপথ হোৱাৰ উপৰিও ইয়াৰ অপাৰেশ্যনেল ডিষ্টেঞ্চ 5,900 কিলোমিটাৰলৈকে বৃদ্ধি কৰিলে আৰু আপোনালোকে শুনি ভাল পাব ইউপিএৰ 10 বছৰ কাৰ্যকালত নেশ্যনেল ৱাটাৰৱেজ কাৰ্গো মুভমেণ্টৰ মূল পৰিমাণ আছিল 18 মিলিয়ন মেট্ৰিক টন পাৰ এনাম 18 মিলিয়ন মেট্ৰিক টন পাৰ এনাম কিন্তু সঠিক সিদ্ধান্ত নীতি আৰু পৰিকল্পনা আঁচনি ৰূপায়ণ কৰাৰ বাবে 6,000 কোটি টকা ব্যয় কৰি ইতিমধ্যে আজি এই 18 মিলিয়ন মেট্ৰিক টনৰ পৰা এতিয়া 145 মিলিয়ন মেট্ৰিক টন কাৰ্গো হেণ্ডলিং কেপাচিটি বৃদ্ধি কৰা হ'ল ৰাষ্ট্ৰীয় জলপথৰ যোগেদি ইয়াৰ যোগেদি আটাইতকৈ ডাঙৰ লাভান্বিত হৈছে খেতিয়ক সমাজ আৰু সৰু সৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা লোক
যিসকলে কম পইচাতে তেখেতসকলে নাৱৰে দি তেখেতসকলৰ সামগ্ৰীবিলাক এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াব পৰা হৈছে আৰু ইণ্টাৰনেল ট্ৰেড অৰ্থাৎ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত তেখেতসকলে বিশেষভাৱে লাভান্বিত হৈছে গতিকে আগন্তুক দিনত লক্ষ্য স্থিৰ কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্ট নিৰ্দেশ যে 2030 ভিতৰত মেৰিটাইম ইণ্ডিয়া ভিজন 2030 মতে 145 পৰা আমি ইয়াক বৃদ্ধি কৰিব লাগিব 200 মিলিয়ন মেট্ৰিক টন পাৰ এনাম গতিকে এই লক্ষ্যৰে আগন্তুক দিনত জলপথৰ যোগেদি যাতে কম খৰচত এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন ধৰণৰ সামগ্ৰী আমি প্ৰেৰণ কৰিব পাৰোঁ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে আৰু ইয়াত বিশেষকৈ আমাৰ উৎপাদিত সামগ্ৰীবিলাকৰ অন্তৰালত যিসকল আমাৰ উৎপাদনকাৰী আছে খেতিয়কে হওক বা MSME সেক্টৰে হওক বিভিন্ন সামগ্ৰী যিখিনি আমাৰ বজাৰত ইয়াৰ চাহিদা আছে সেই সকলক বিশেষভাৱে লাভান্বিত কৰাৰ উদ্দেশ্যে আৰু দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে নদীৰ দাঁতিত বসবাস কৰা জনগণক কোষ্টেল কমিউনিটি বিশেষকৈ বা ৰিভাৰ লাইন যিবিলাক এলেকাত বসবাস কৰা সেই সকল লোকৰ যাতে বিশেষভাৱে উপকাৰ হয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আঠ গংগা অৰ্থাৎ নদীৰ য'ত নেকি জনবসতি ঘন এপাৰৰ পৰা আনটো পাৰলৈকে নদীৰ এপাৰৰ পৰা সিপাৰলৈকে যোৱাৰ বাবে তেখেতসকলৰ যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত যাতে পেছেঞ্জাৰ ভেছেল ভালদৰে তাত চলাচল কৰিব পাৰে তাৰ কাৰণে আঠ গংগা অৰ্থাৎ নদীৰ দুয়ো পাৰে জেটি নিৰ্মাণ কৰি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে এতিয়ালৈকে বহু তেনেধৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ ওপৰতো আৰু উত্তৰ পূৰ্বাঞ্চলৰ এতিয়ালৈকে প্ৰায় 20খন নদীয়ে ৰাষ্ট্ৰীয় জলপথৰ স্বীকৃতি লাভ কৰিছে আৰু নেশ্যনেল ৱাটাৰৱেজ 2 ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰ 16 বৰাকৰ লগতে অন্যান্য যিবিলাক ৰাষ্ট্ৰীয় জলপথ আছে ইয়াৰ ওপৰতো টেকনো ইকনমিক ফিজিবিলিটি ৰিপৰ্ট অধ্যয়ন কৰা হৈছে আৰু ইতিমধ্যে আমি যিটো ঘোষণা কৰিছিলোঁ অলপতে আমাৰ ইনভেষ্টৰ সামিট 2.0 তাত আমি এনাউন্স কৰিছিলোঁ যে আগন্তুক দিনত আমি 5,000 crores ইনভেষ্টমেণ্ট আমি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এই জলপথসমূহত আমি ব্যয় কৰি পেলাই ইয়াৰ যাতায়াত ব্যৱস্থাটো আৰু ইয়াৰ যোগেদি ক্ৰুজ টুৰিজিমটো বৃদ্ধি কৰাৰ ইয়াৰ যোগেদি আগন্তুক দিনত নিবনুৱা সংস্থাপনৰ ব্যৱস্থা আমি কৰিম গতিকে ইয়াৰ বাবে বিভিন্ন ইতিমধ্যে পৰিকল্পনা আমি হাতত লৈছোঁ আৰু ইতিমধ্যে কিছুমান আঁচনিৰ কাম তৃণমূল পৰ্যায়ত বহুখিনি আগবাঢ়িছে সম্পূৰ্ণ হোৱাৰ পথত যেনেধৰণে পূৰ্বতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই গোটেই উত্তৰ পূৰ্বাঞ্চলত জাহাজ নিৰ্মাণ কৰাৰ ফেচিলিটি নাছিল ইয়াত যিমানবিলাকে জাহাজ চলাইছিল সি পেছেঞ্জাৰ ভেছেলে হওক বা কাৰ্গো ভেছেলে হওক বা ক্ৰুজ ভেছেলে হওক তেখেতসকলে মেৰামতিৰ বাবে কলকাতালৈ যাব লগা হৈছিল তেখেতসকলে থ্ৰু বাংলাদেশ প্ৰট'কল ৰোডৰ যোগেদি কলকাতালৈ গৈ প্ৰায় 3 মাহ সময় অপেক্ষা কৰি জাহাজখন মেৰামতি কৰি আনিব লগা হৈছিল গতিকে সেই অসুবিধাটো যাতে নহয় তাৰ বাবে ফেচিলিটি ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত ফেচিলিটি এনহান্সমেণ্টৰ ক্ষেত্ৰত ইতিমধ্যে আমি কোচিন শিপয়াৰ্ড লিমিটেড পৃথিৱীৰ এটা আগশাৰীত জাহাজ নিৰ্মাণ কৰা আমাৰ যিটো এজেঞ্চি ভাৰত চৰকাৰৰ অধীনত কোচিন আৰ্নাকুলাম আমাৰ কেৰালাত অৱস্থিত বিশ্বৰ এটা বিশেষ শিপ বিল্ডিং এটা সেক্টৰ হিচাপে পৰিচিত গতিকে সেই অত্যন্ত অভিজ্ঞপুষ্ট আৰু পৰিপক্ক ক্ৰেডিবল ইনষ্টিটিউচনক পাণ্ডুত জাহাজ নিৰ্মাণ কৰাৰ ফেক্টৰীটো বা চেণ্টাৰটো ডেভেলপ কৰাৰ বাবে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে কাম প্ৰায় 50%তকৈ অধিক সম্পূৰ্ণ হৈছে গতিকে আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক আমাৰ ভেছেল অপাৰেটৰ থাকিব সেই ভেছেল অপাৰেটৰবিলাকে এতিয়া কলকাতালৈ যাব নালাগে এতিয়া গুৱাহাটীলৈ আহিয়ে তেখেতসকলে নিজৰ জাহাজ নিৰ্মাণ কৰি পুনৰ কম সময়ৰ ভিতৰতে আকৌ তেখেতসকলে ব্যৱসায় বাণিজ্যবিলাক আগুৱাই নিব পাৰিব গতিকে এনে দৃষ্টিভংগীৰে আমাৰ গোটেই অৰ্থনীতিটো শক্তিশালী কৰাৰ বাবে আৰু ইয়াৰ উপৰি যাতে উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিসকলে আমদানি ৰপ্তানি ব্যৱসায়ৰ সৈতে জড়িত এক্সপৰ্টাৰ আৰু ইম্পৰ্টাৰ আৰু আমাৰ ইণ্টাৰষ্টেট ট্ৰেডিঙত যিসকল জড়িত ধৰক আজি অসমৰ উৎপাদিত সামগ্ৰী যদি
উত্তৰ প্ৰদেশত বিক্ৰী কৰিব বিচাৰে, কোনোবাই গুজৰাটত বিক্ৰী কৰিব বিচাৰে, কোনোবাই মহাৰাষ্ট্ৰত বিক্ৰী কৰিব বিচাৰে। তাৰ বাবে ইনলেণ্ড ৱাটাৰৱেজৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ এটা শক্তিশালী ইক'চিষ্টেম ডেভেলপ কৰাৰ বাবে আমি ইনলেণ্ড ভেছেল এক্ট 2021 আমি ইতিমধ্যে ইয়াক ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ যোগেদি এতিয়া যিকোনো এখন ৰাজ্যৰ ৰাষ্ট্ৰীয় জলপথত পাৰ্মিটটো ল'লেই হ'ব, আৰু সেই পাৰ্মিট লৈ তেখেতসকলে ভাৰতবৰ্ষৰ যিকোনো ৰাষ্ট্ৰীয় জলপথৰ যোগেদি বিভিন্ন ৰাজ্যলৈ নিজৰ সামগ্ৰীবিলাক অনা নিয়া কৰিব পাৰিব। গতিকে সেই চিমলেছ মুভমেণ্টৰ কাৰণে এটা শক্তিশালী ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইবিলাক সম্ভৱ কৰি তোলা হৈছে। গতিকে আগন্তুক দিনত আমাৰ লক্ষ্য হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ যাতে আমাৰ ব্যৱসায় বাণিজ্য আৰু আমাৰ উৎপাদনকাৰী সকলোৱে বিভিন্ন বিশ্ব বজাৰত যিবিলাকৰ চাহিদা আছে আমাৰ উৎপাদিত সামগ্ৰী সেইবিলাক যাতে বিশ্ব বজাৰলৈ পঠিয়াব পাৰে, তাৰ কাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা বাংলাদেশ প্ৰট'কল ৰোডটো আছেই। ইয়াৰ উপৰি আমি থ্ৰু ম্যানমাৰ চিটুৱে কালাদান ৰিভাৰ যোগেদি আমি কলকাতাৰ লগত যোগাযোগ কৰি আৰু বংগোপসাগৰৰ আমাৰ যিমানবিলাক বা ভাৰত মহাসাগৰৰ যিমানবিলাক আমাৰ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকলৈ আমি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰী আমি বিশেষকৈ এক্সপৰ্ট কৰিব পাৰোঁ আৰু ইম্পৰ্টো কৰিব পাৰোঁ আমাৰ যাৱতীয় যিখিনি সামগ্ৰী আমাৰ কাৰণে প্ৰয়োজন। গতিকে এনেধৰণে গোটেই এটা শক্তিশালী ইক'চিষ্টেম নিৰ্মাণ কৰা হৈছে। ইয়াৰ মূল লক্ষ্য মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এক্ট ইষ্ট পলিচিৰ যোগেদি আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব, আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লগা হ'লে যাতায়াত যোগাযোগ সবল হ'বই লাগিব। গতিকে আজি সেই দৃষ্টিভংগীৰে কথাবিলাক আগবঢ়োৱা হৈছে। আৰু আপোনালোকে জানে যে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ আমি বহুকেইটা জেটি নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰক সাগৰমালাৰ যোগেদি আমি 700 কোটি টকা বিশেষ আমি আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। আৰু আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব যে নেশ্যনেল ৱাটাৰৱেজ 2 ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদী, 890 কিলোমিটাৰ দৈৰ্ঘ্য শদিয়াৰ পৰা ধুবুৰীলৈকে, এই নদীখন যাতে সকলো সময়তে 12 মাহে যাতে ইয়াত আমাৰ ফেৰীবিলাক বা আমাৰ কাৰ্গো ভেছেল, পেছেঞ্জাৰ ভেছেল, ক্ৰুজ ভেছেল মুভমেণ্ট কৰিব পাৰে, তাৰ কাৰণে ড্ৰেজিং ফেচিলিটি ইয়াত ডেভেলপ কৰা হৈছে। এতিয়া আগন্তুক দিনত ড্ৰেজিঙৰ ডেডিকেটেড ড্ৰেজিং হ'ব, যিটো আগতে ব্যৱস্থা নাছিল। আগতে পিচমিল এছপেক্টত ড্ৰেজিং হৈছিল, কিন্তু এতিয়া ডেডিকেটেড এটা ড্ৰেজিং ইয়াত অপাৰেশ্যন সকলো সময়তে হ'ব, যাতে আমাৰ ভেছেলবিলাকৰ অহা যোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। গতিকে এটা অঞ্চল ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ অঞ্চল, যাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অষ্টলক্ষ্ম বুলি অভিহিত কৰিছে। গতিকে আগন্তুক দিনত যদি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ খেতিয়ক জনতা, উঠি অহা আমাৰ এণ্টাৰপ্ৰিনাৰ্ছ, আমাৰ বিভিন্ন ধৰণৰ দক্ষতা সম্পন্ন যুৱক যুৱতী সকলোৱে যাতে MSME ছেক্টৰত আমাৰ যিবিলাক এণ্টাৰপ্ৰিনাৰ্ছ আছে তেখেতসকল, গতিকে এই উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক দিশটো নুমলীগড়ৰ মৰঙীত অধিক ভয়াৱহ হৈ উঠিছে বান পৰিস্থিতি। নিশা ধনচিৰিৰ বাঢ়নি পানীয়ে ভাঙিলে কেন্দুগুৰিৰ স্লুইচ গেট, মৰঙীৰ আৱাৰঘাট, কৰ্দৈগুৰি, কেন্দুগুৰি, জাতিপটীয়া, দুখুটিমুখ, চেঁচামুখ, ভোলাগুৰিকে ধৰি 20খনৰো অধিক গাঁও ধনচিৰি বানৰ কবলত। কৰ্দৈগুৰিৰ প্ৰায় 300ৰো অধিক পৰিয়ালৰ বাসগৃহ বুৰ গৈ আছে পানীত, যাৰ ফলত ঘৰৰ ভিতৰতে এতিয়াও আবদ্ধ হৈ আছে বহু পৰিয়াল। মৰণত শৰণ দি কলৰ ভূৰৰ সহায়ত ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বানাক্ৰান্ত ৰাইজ। ইপিনে নিশা বানত আবদ্ধ হৈ থকা এগৰাকী বৃদ্ধাক বকুচাত দাঙি আনি উদ্ধাৰ কৰিলে মৰঙী ৰাজচক্ৰ বিষয়া ৰণন্ময় ভৰদ্বাজে। কলৰ ভূৰত ঠেলি ঠেলি পানীৰ মাজৰ পৰা ৰোগাক্ৰান্ত বৃদ্ধাক উদ্ধাৰ। এতিয়া বানত আবদ্ধ শ লোক উৰে নিশা গোলাঘাট জিলা প্ৰশাসনৰ উদ্ধাৰ অভিযান অব্যাহত এই পৰ্যন্ত। কৰ্দৈগুৰি অঞ্চলত মই পৰিৱেশ দেখুৱাবলৈ কম। ধনশিৰিৰ বাঢ়নি পানীয়ে ইতিমধ্যে সমগ্ৰ অঞ্চলটো প্লাবিত কৰিছে। এক হাহাকাৰময় পৰিৱেশ বন্যাত্মৰ মাজত দেখিবলৈ পোৱা গৈছে। যদি মোৰ কেমেৰাত সম্ভৱ হয়, এনেদৰে মৰণক শৰণ দি আচলতে ভূৰত ঘৰৰ পৰা বাহিৰ হ'বলগীয়া হৈছে লোকসকল। বহু বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত কেইবাগৰাকী বাইদেউ আছে। বাইদেউ কি ক'ব, কেনেকুৱা অৱস্থা? আমাৰ অৱস্থা বেয়া। এতিয়া আপোনাৰ গোটেই বাৰী ঘৰ ভিতৰ সোমালে পানী। আৰু কিমান মানুহ ডুবিছে? এতিয়া মানুহ বহুত ডুবিছে। ইয়াত যিমান মানুহ আছে চবৰ ঘৰতে সোমাইছে তেনেকুৱা।
চৰকাৰৰ মানুহ আহিছে নেকি? চৰকাৰৰ মানুহ নাই আহা, নাই কোনোৱে অহা নাই চাবলৈ এতিয়ালৈকে। তেনেকুৱা গৰু গাই ৰাখিবলৈ জেগা নাই আপোনাৰ, ছাগলী সেয়া ওপৰতে থৈ দিছো গঁৰালত খাবলৈ মেলিবলৈ পোৱা নাই তেনেকুৱা। হয় নিশ্চয়কৈ হাহাকাৰ পৰিৱেশ বুলি ক'ব লাগিব। মোৰ লগত এজন দাদা আছে, যদি সম্ভৱ হয় মই তেওঁৰ লগত কথা পাতিব বিচাৰিম। দাদা কি অৱস্থা হৈছে এতিয়া? পানী গোটেই ঘৰত সোমাই গৈছে, এনেদৰে পাৰ হ'বলগীয়া হৈছে এতিয়া। নাও নাই, চৰকাৰী মানুহ কোনোবা আহিছে নেকি? কোনো নাই। কিমান মানুহ ডুবিছে এইখিনি? 300মান ঘৰ ওপৰ হ'ব, 300-400মান ঘৰ হ'ব, চব ডুবি গৈছে। হয় নিশ্চয়কৈ এক হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। মোৰ কেমেৰা সতীৰ্থক পুনৰ সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। কলৰ ভূৰত এনেদৰে লোকসকল ঘৰৰ পৰা বাহিৰ হ'বলগীয়া দৰে এক পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় 300ৰো অধিক পৰিয়ালৰ বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। লোকসকল ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া দৰে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু নেৰানেপেৰা বৰষুণৰ পিছতেই ধনশিৰি নৈ যি জলপৃষ্ঠ, সেই জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিল। আৰু তাৰ পিছতেই এনেদৰে আচলতে ইখনৰ পিছত সিখন গাঁও ইতিমধ্যে ধনশিৰি বাঢ়নি পানীত বুৰ গৈছে। লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পশুধনসমূহ খাদ্যৰ সংকটত পৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু এনেদৰেই এতিয়া দেখা পোৱা গৈছে কৰদৈগুৰি, মিঠাম চাপৰি, আৱৰঘাট, দুখুটি মুখকে ধৰি প্ৰায় 20খনৰো অধিক গাঁৱৰ প্ৰায় 5000ৰো অধিক পৰিয়াল ইতিমধ্যে ধনশিৰিৰ যি বাঢ়নি পানী, সেই বাঢ়নি পানীত প্লাবিত হৈছে। ধনশিৰি নৈৰ বাঢ়নি পানীৰ কবলত গোলাঘাটৰ কেইবাখনো গাঁও। খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লুৰুকিহাটৰ দুখুটিমুখ গাঁৱৰ প্ৰায় 100তকৈ অধিক পৰিয়াল বানৰ কবলত পৰিছে। বানাক্ৰান্তক উদ্ধাৰৰ অভিযানত নামি পৰিছে বিজেপিৰ ৰাজ্যিক সম্পাদিকা বিস্মিতা গগৈ। বানাক্ৰান্তসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে পশুধনসমূহ সুৰক্ষিত স্থানলৈ অনাত সহায় আগবঢ়াইছে বিজেপি নেত্ৰীগৰাকীয়ে। ৰাতিটোৰ ভিতৰতে পানীয়ে যেনেধৰণে তেওঁলোকক আক্ৰান্ত কৰিলে, তেওঁলোকৰ অতি মানে দুৰ্দশা হৈছে। আৰু এতিয়ালৈকে এতিয়া প্ৰায় 11-12 বাজিবই হ'ল, এতিয়ালৈকে কিন্তু সকলোখিনি লোককে আমি আনিবলৈ সক্ষম হোৱা নাই। তথাপিও উদ্ধাৰ কাৰ্য পূৰ্ণ গতিত চলি আছে, মানুহৰ লগতে পশুধনকো উদ্ধাৰ কাৰ্য চলি আছে। আৰু ইয়াৰ সমান্তৰালভাৱে যিবিলাক খাদ্য সামগ্ৰী বা নিত্য ব্যৱহাৰ্য সামগ্ৰীখিনি, সেইখিনিও প্ৰশাসনে দিছে বিভিন্ন শিবিৰত বা যিবিলাক ক্ষতিগ্ৰস্ত লোকসকল আছে সেইখিনিক দিছে। আপোনালোকে ইয়াত দেখিছে ভেটেনেৰি কেম্পো বহিছে, স্বাস্থ্যৰ ফালৰ পৰা স্বাস্থ্য শিবিৰ বহিছে। মানে যিহেতু ইয়াৰ সমান্তৰালভাৱে বিভিন্ন অসুখ বিসুখ আহে, মহৰ লগত জড়িত বেমাৰ আজাৰ হ'ব পাৰে, তেনেধৰণৰ সকাহ দিবৰ কাৰণে স্বাস্থ্য বিভাগৰ পৰা এই অঞ্চলসমূহত ব্যৱস্থা কৰিছে। ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।